আজি বৃহত্তৰ ডিমৰীয়া বিহু সন্মিলনৰ প্ৰচেছন আছিলে ৰাতিপুৱা ভাগত ৰঙালী বিহু প্ৰচেছন কিমান বছৰৰ পিছত আজি গৈছোঁ প্ৰচেছনত তাকে আজি দেখুৱাম আহিছে হিৰণ্য ডেকা কমেডিয়ান বেহাৰবাৰী আউটপোষ্টত দেখাই পাইছে হিৰণ্য দাসৰ কমেডি এক্টিং কৰে আজি ৰাতিপুৱা কুলিয়ে মাতিছে সূৰ্যৰ পোহৰ কুঁৱলী পৰিছে ইমান ধুনীয়া পৰিৱেশ এটা এয়া শহুৰৰ ঘৰৰ চাহ খাব দি পেলাই মই আহি পেলাই সেৱা কৰিছোঁ গামোচা দি পেলাই তাৰ শহুৰে গা ধোৱা নাই কৈছে এই মই গা ধোৱা নাই গামোচাখন নিদিবি দেই ডিঙিত তাৰপিছত মোৰ মানুহজনে গা ধুলে অহাৰ পিছত আৰু গামোচাখন দিছোঁ বিহুৱানখন দি আমাৰ এইটো তাৰপিছত আহিছোঁ মাহঁতৰ ঘৰলৈ আজি দেখুৱাইছে বহুত ওচৰত আমাৰ শহুৰৰ ঘৰ মাৰ ঘৰ অহা যোৱা হৈয়ে থাকে এনেকুৱা নহয় কিন্তু আজিৰ পৰা থাকাকৈ আহিম মাৰ ঘৰত এনেকুৱা নহয় যে আৰু শহুৰৰ ঘৰত নাযাম গৈও থাকোঁ আহিও থাকোঁ একদম ওচৰত আহি থাকোঁতে গণেশ বাবাক দেখিলোঁ তাতে সেৱা কৰিলোঁ মাননি এটা দি খুব ভাল লাগিল মনটো বছৰৰ প্ৰথম দিনটোতেই বাবাৰ দৰ্শন সঁচাই মনটো ভাল লাগিছে ইমান ডাঙৰ সেয়া কাষত চাহপাত বাগান দীঘাৰু চাহপাত বাগানখন ইফালে এয়াৰফ'ৰ্চ কেম্প এইটো চাইডে এয়াৰফ'ৰ্চ কেম্পৰ ছাইডত আমি আছোঁ এইখন চাহপাত বাগানত আৰু এটা ছাইড আছে সেইটোত কেম্প নাই কিন্তু ডাঙৰকৈ আছে সেইটো বাগান আছে এইখন কিন্তু বহুত ডাঙৰ হয় গণেশ বাবাক দেখিয়ে আছোঁ ইমান ভাল লাগে চাহপাত বাগানৰ মই খুব ভাল পাওঁ ইমান গ্ৰীণ গ্ৰীণ হৈ থাকে ন আৰু চাহপাত বাগানৰ ইয়াতে এটা ধুনীয়া গোন্ধ ওলাই ঘৰ আহি পালোঁ আহি দেখোঁ অকণি চাৰিটাই হুঁচৰি জুৰি আছে বহুত বছৰৰ পিছত ইমান ধুনীয়া দৃশ্য এটা দেখিছোঁ এই দুটা তিনিটা চাৰিটা সেনেকেই আহি হুঁচৰি গাব তাৰপিছতে এয়া খুৰী আৰু খুৰীৰ সৰু ল'ৰা ভাইটি তেওঁ মাক বিহুৱান দি পেলাই সেৱা কৰিছে তাৰপিছত আমাৰ জলপান খোৱা পৰ্ব দৈ সান্দহ ক্ৰীম পিঠা গুড়খিনি ধুনীয়াকৈ ৰুকি লৈছে লৈ পেলাই টেমাত থৈ দিয়ে আমাৰ পৰা এইটো বুদ্ধি শিকিলোঁ গুড়খিনি মানে ৰুকি থৈ দিলে বঢ়িয়া হয় ইমান ডাঠ দৈখিনি নহয় মানে একদম ক্ৰীমে খাইছোঁ নে দৈ খাইছোঁ তাৰপিছত গ'লোঁ প্ৰচেছন আহি পাইতো বেছি মই হোৱাই নাছিলে ন এই টিকলিজনীয়ে মোক একেবাৰে চাদৰ তাদৰ পটাপট বিন লগাই ওচৰতে মানে এইটো আমাৰ লাইব্ৰেৰীৰ পৰা সভাপতি যাব আৰু সভাপতি আদৰিবৰ কাৰণে আহি গ'লোঁ এইটো ইয়াতে আগতে বিহু হৈছিলে এতিয়াও হয় চাগে চব মই পাহৰিয়ে গৈছোঁ গমেই পোৱা নাই কিমান বছৰ হ'ল দেখাই নাই আৰু ৰ'দ আজি যে কি গৰম বহুত গৰম পাইছোঁ দেই এয়া সভাপতি হিৰণ্য ডেকা তেওঁ ভাল লাগে দেই মানুহজন ইয়াৰ নাচনি সকলোৰে দি আৰু এয়া আমাৰ ডিমৰীয়াৰ গৌৰৱ বৰঢোল ডিমৰীয়াৰ বহুত গৌৰৱ আছে বৰঢোল এইটো খালৈবাৰী বৰঢোল বুলি ক'লে চবেই জানে এইটো চাগে আমাৰ অকল ডিমৰীয়াতে আছে নেকি ডিমৰীয়াত বহুত কথা আছে যিটো মই দেখুৱাম বহুতৰ কামত আহিব যিসকলে MPhil PhD কৰিব তেওঁলোকৰ বহুত কামত আহিব চেষ্টা কৰিম মই বহুতখিনি দেখুৱাবৰ কাৰণে কাৰণ বহুত আহে ৰিচাৰ্জৰ কাৰণে এই আমাৰ খুৰীহঁত মানে ইমান বছৰৰ পিছত লগ পাইছোঁ নে সকলোকে ইমান ভাল লাগিছে আৰু বহুতে মানে কি আৰু মোৰ ভিডিঅ' চাই সেনেকৈ মানে দেখি থকা যেন লাগে কিন্তু মইতো কাকো দেখা নাপাওঁ ন মোৰ সেনেকুৱা লাগিছে কিন্তু মোক সকলোৱে মানে আৰু ভালকৈ চিনি পাইছে মাতিছে আহি এয়া সঁচাকৈ মোৰ মানে আজি বহুত ভাল লাগিছে দেই ৰ'দটো গাত লগা নাই দেই এই নাচি বাগি আহিলে
ৰ'দেও নুপুৰে গাত এয়াই প্ৰমাণ আমি একদম ইমান ৰ'দ ইমান গৰম আজি কিন্তু আমাৰ ফূৰ্তি হাঁহি মানে আঁতৰা নাই হাঁহি আছোঁ এই আমাৰ ঢুলীয়া পাৰ্টি পিছে পিছে ঢুলীয়া আমাৰ সভাপতি কিন্তু আগত আমিবোৰ পিছত আমি এয়া সকলো ইমান মানুহ হৈছে বাপৰে পিছৰফালে দেখাই নাপায় ইমান সভাপতি আদৰাত আগতে খুব হেপী আছিলোঁ সভাপতি আদৰিব যোৱা বুলি ক'লে একদম মানে আগত আজি কেতিয়া আৰু এইবিলাক বিয়াৰ বহুত আগৰ কথা আৰু আজি বছৰৰ পিছত আমাৰ মাইচা আইতাক সেইবিলাক চাই আছে সিহঁতে আমি একদম এটা কথা ক'ব পাহৰিছে নহয় মোৰ বিয়া যেতিয়া হৈছিলে মোৰ মানুহজনৰ ফালৰ পৰাও এই বৰঢোল লৈ আহিছিলে বেণ্ড পাৰ্টি আহিছিলে চাগে গম নাপাওঁ নহয় বাহিৰত কি আহিছিল কিন্তু বৰঢোল আহিছিলে ভিডিঅ'ত দেখিছিলোঁ ধুমুকৈ মই বোলো কি লৈ আহিছে তেতিয়া মই ইমান জানা নাছিলোঁ আৰু তাৰপিছতহে এতিয়া লাগে ৱাও কি বঢ়িয়া আহি পালোঁ বিহুৰ পেণ্ডেলত ৰাতিলৈ ধুনীয়া বিহু হ'ব গায়িকা আহিব আমাৰ বাৰে ৰহণীয়া জনগোষ্ঠী সকলোৱে আহে বাগানৰ পৰা তিৱা কাৰ্বি সকলোখিনি আমি মিলি ডিমৰীয়া আমি গৌৰৱ কৰোঁ ডিমৰীয়াক লৈ বহুত গৌৰৱ পতাকা উত্তোলন আৰু আমি সমবেত হৈছে বিহুতলীত পুনৰবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা তথা সাংস্কৃতিক অনুষ্ঠানটি আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ চেনেহৰ দাদা তেখেতে বহুমূলীয়া সময় বিনষ্ট কৰি আমাৰ মাজত উপস্থিত থাকি আমাক যি আশীৰ্বাদ দিবৰ কাৰণে আমাৰ মাজত উপস্থিত আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আৰু লগতে আমাৰ উপদেষ্টা মণ্ডলী সমিতিৰ বয়োজ্যেষ্ঠসকল আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ উদুলি বদুলি আমাৰ বিহুতলী উদুলি বদুলি চেনেহ বিলাবলৈ বুলি এয়া প্ৰচেছন কৰি ঘৰতে জ্যেষ্ঠসকলে কনিষ্ঠসকলক মৰম কৰিব কিন্তু এতিয়া গধূলা প্ৰগ্ৰেম আছে আহিব সকলোৱে আহি আলহী বিহুৰ বতৰ ৰাখিব লাগে আলহীটো আহিবই খুব ভাল লাগিছে বহুত দিনৰ পিছত লগ পালোঁ এই টিকলাকেইটা ইমান ফ্ৰেণ্ড ইহঁত তিনিটা ক'ৰবাত বোলে চাইকেল চলাব গৈছিলে আমাৰ দাদা এইটো মাইচা আৰু এয়া মোৰ ভাইটি ল'ৰা বিহু ঘৰত ইমান ভাল লাগে নহয় মই মেখেলা চাদৰ পিন্ধিয়ে আছোঁ মেখেলা চাদৰ সলাই ল'লোঁ আৰু গৰম বহুত বেছি গৰম লাগি গ'ল ক'লোৱে ন প্ৰচেছনটোৰ পৰা আহি আজি বেছি ৰ'দ একদম কিবা কৰি দিছে টিকলা টিকলিকেইটা কি মৰম লাগে ইহঁতেও যাব ওলাল আমাৰ ভাই বোৱাৰীৰ দাদা বৌ আৰু ভতিজা ভাই বোৱাৰীৰ মানে দাদা বৌ হ'ল কি হ'ল আমাৰ একদম ঘৰুৱা আৰু খুব ভাল লাগিল আৰু আমাৰ ইহঁতক
কিবা এটা খেলনা দিছোঁ সেইটোকে খেলিবৰ কাৰণে দুইটাই খেলিল এতিয়া যাওঁ খুৰাহঁতৰ ঘৰত আহি পালোঁ অ' সেইখিনি যাব খোজোতে দাদা আৰু ভতিজীজনী আহিল দাদা এয়া আমাৰ মাজু বৰ্তাৰ ডাঙৰ ল'ৰা দাদা তাৰপিছত সিহঁতে গ'ল সিহঁতো খুৰাহঁতৰ তাতে গৈছে আমিও গৈ পালোঁ এয়া খুৰাহঁতৰ ঘৰ এইয়া খুৰা বহি কথা পাতি আছে খুৰাৰো বোলে খুব গৰম লাগিছে সেনেকৈ কৰি কথা পাতিলোঁ ভাল লাগিছে আমি অলপ সময় বহি কথা পাতি খুৰী মানে চাহ খুৱাবই প্ৰসাদ দিলে আৰু বিহুৰ দিনাখন না কৰি আহিবও বেয়া লাগে তাৰপিছত চাহ তাহ খালোঁ আৰু খুৰী দিলে এয়াই আছিল আমাৰ বহাগৰ প্ৰথম দিনটো বহুত এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু এইবিলাক মেমৰি এটা ৰাখি থলোঁ মই চিৰদিনৰ কাৰণে সঁচাকৈ ভাল লাগিল বহুত